যুদ্ধবিৰতি ঘোষণা অখিল গগৈৰ। APCCৰ সভাপতি ভূপেন বৰাৰ আহ্বানক সঁহাৰি জনাই প্ৰতিশ্ৰুতি অখিল গগৈৰ। আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছো, যুদ্ধবিৰতি কৰিছো কংগ্ৰেছ দলৰ লগত। এতিয়াৰে পৰা কংগ্ৰেছক আক্ৰমণ প্ৰত্যাক্ৰমণ নকৰে অখিল গগৈয়ে। কংগ্ৰেছক সমালোচনা নকৰিবলৈ দলীয় কৰ্মীকো আহ্বান অখিল গগৈৰ। আৰু কৰ্মীক আহ্বান জনাইছো যে ক'তো আমাৰ বিৰোধী পক্ষৰ বিৰুদ্ধে ক'তো এটাও শব্দ কোনেও ক'ব নালাগে। কিন্তু হঠাৎ যুদ্ধবিৰতিৰ কথা ক'লে কিয় অখিল গগৈয়ে? সোমবাৰে অখিল গগৈক লক্ষ্য কৰি এই মন্তব্য কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। যে যেতিয়া এটা সশস্ত্ৰ সংগঠনে চৰকাৰৰ লগত আলোচনা কৰিব বিচাৰে তেতিয়া চিজ ফায়াৰ ঘোষণা কৰে, যুদ্ধবিৰতি। চৰকাৰে যদি আলোচনা কৰিব বিচাৰে তেতিয়া সশস্ত্ৰ সংগঠনটোৰ প্ৰথম চৰ্ত কি হয়? যুদ্ধবিৰতি। বিৰোধী ঐক্যৰ সংঘাতক লৈ এই বক্তব্য কৰিছিল ভূপেন বৰাই। আলোচনাত বহিব খোজা বিদ্ৰোহী সংগঠনো থাকে যুদ্ধবিৰতিত। কিন্তু অনবৰতে কংগ্ৰেছক সমালোচনা কৰে অখিল গগৈয়ে। মিত্ৰতাৰ বাবে যেন অখিল গগৈক আন এক চৰ্ত বান্ধি দিলে ভূপেন বৰাই। বিৰোধী ঐক্যৰ স্বাৰ্থত কংগ্ৰেছক সমালোচনা কৰিব নোৱাৰিব অখিল গগৈয়ে। এফালে কংগ্ৰেছক গালি পাৰি থাকিব, এফালে মিত্ৰতাৰ কথা কৈ থাকিব। দুটা সমান্তৰালভাৱে হ'ব নোৱাৰে। মইতো কৈয়ে আছোঁ যে বিজেপি বিৰোধী প্ৰত্যেকটো দল, প্ৰতিটো সংগঠন, প্ৰতিজন ব্যক্তিক আমি একেলগ হোৱাটো বিচাৰিছোঁ। বুধবাৰে ভূপেন বৰাৰ এই বক্তব্যক সঁহাৰি জনালে অখিল গগৈয়ে। অখিল গগৈয়ে ঘোষণা কৰিলে যুদ্ধবিৰতি। মই ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছো। তেখেতে যুদ্ধবিৰতি শব্দটো কৈছে আৰু ঠিক আছে, তেখেতৰ ভাষাৰে কৈছো যে আজিৰ পৰা আনুষ্ঠানিকভাৱে আমি ৰাইজৰ দলে যুদ্ধবিৰতি আজিৰ পৰা মানি লৈছো, যুদ্ধবিৰতি কৰিছো কংগ্ৰেছ দলৰ লগত। তাৰ মাজতে অখিল গগৈৰ স্পষ্ট কথা, যুদ্ধ আৰম্ভ কৰিছিল কংগ্ৰেছে, ৰাইজৰ দলে কৰিছিল প্ৰত্যাক্ৰমণ। যুদ্ধ কিন্তু আমি কৰা নাছিলো, কংগ্ৰেছে কৰিছিলে। আমি পীড়িতহে হৈছিলো, আমাৰ ওপৰত আক্ৰমণহে কৰা হৈছিলে। সেইকাৰণে শেষত আমি প্ৰত্যাক্ৰমণ কৰিছিলো, সেইটো বেলেগ কথা। কিন্তু আমি কংগ্ৰেছৰ বিৰুদ্ধে যুদ্ধ কৰা নাছিলো। যুদ্ধ কংগ্ৰেছে আমাৰ বিৰুদ্ধে, আমাৰ পৰা আঁতৰি গৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। নেতা আৰু কৰ্মী উপ নিৰ্বাচনক কেন্দ্ৰ কৰি সংঘাতৰ সূচনা হৈছিল বিৰোধীৰ মাজত। বিহালীৰ প্ৰাৰ্থিত্বক লৈ হোৱা সংঘাতৰ পাছত অখিল গগৈৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছিল কংগ্ৰেছ। কিন্তু ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ ওলাইছে বিৰোধী ঐক্যৰ প্ৰসংগ। তাৰ বাবে ভূপেন বৰাৰ আহ্বানক সঁহাৰি জনাই কংগ্ৰেছৰ সমালোচনাৰ পৰা বিৰত থকাৰ ঘোষণা দিছে অখিল গগৈয়ে। ইফালে অখিল গগৈৰ শেহতীয়া বক্তব্যক দলীয় মজিয়াত পৰ্যালোচনা কৰা হ'ব বুলি ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ। সভাত পৰ্যালোচনা কৰিম, তেওঁলোকৰ বিভিন্ন বক্তব্য আমি সভাত পৰ্যালোচনা কৰিম। কি ক্ষেত্ৰত, কি বিষয়ত কিয় এনেকৈ কৈছে সেইখিনিতো সকলোৱে শুনিছে, অসমৰ ৰাইজেও। এইখিনি আমি আলোচনা কৰিম, কৰি পেলাই আমি 15 তাৰিখে আবেলি আপোনালোকক জনাম। পঞ্চায়ত আমি খেলিম, পঞ্চায়ত আমি সাজু। মিত্ৰতা যোনে মিত্ৰতা কৰি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ মন, আমি মিত্ৰতা কৰিম। যাৰ যুঁজিবলৈ মন নাই, মিলিবলৈ মন নাই, তেতিয়াতো আৰু এইটো গা জোৰতটো কৰিব নোৱাৰে। কিন্তু অখিল গগৈয়ে ইমান সমালোচনা কৰিও যেতিয়া আৰু মিত্ৰতা আপোনালোকৰ মিত্ৰতা, আপুনি কি বিচাৰে? আপুনি কি বিচাৰে? আপুনি যে সুধিছে, ৰাজনীতিততো সমালোচনা আলোচনাত চালিবই। ৰাজনীতিত কি কথা আছে? আজি নথিং ইজ পাৰ্মানেণ্ট ইন পলিটিক্স। কিন্তু কৈছে যে বিৰোধী ঐক্যক লৈ এই চৰ্চা আৰু বিতৰ্কৰ মাজতে মিত্ৰতাৰ আন এক চৰ্ত বান্ধি দিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ চৰ্ত, মিত্ৰতাৰ পূৰ্বেই হ'ব লাগিব আসনকেন্দ্ৰিক বুজাপৰা। কোন দলে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ হ'ব আগতীয়া হিচাপ। সঁচাকৈ কংগ্ৰেছৰ লগত যদি এইবাৰ বুজাবুজি হয়, তেতিয়াহ'লে আগতে কংগ্ৰেছ দলে কিমানটা সমষ্টিত খেলিব, আমি কিমানটা সমষ্টিত, বেলেগ বেলেগ ৰাজনৈতিক দলে আমি কিমানটা সমষ্টিত খেলিম, তাৰ কথাখিনি আগতীয়াকৈ ফিক্স হ'ব লাগিব। আগতীয়াকৈ ফিক্স হোৱাৰ পাছতহে আমাৰ মাজত আকৌ ইউনাইটেড প্লেটফৰ্মটো গঠন হ'ব লাগে। নহ'লে আকৌ গোটেই বছৰটো ইউনাইটেড প্লেটফৰ্মত কথা পাতিম আৰু ইলেকশ্যনৰ সময়ত আকৌ আপোনাৰ কি কৰিব, ১ নম্বৰ কথা যে পিছত গৈ আমাক ছিটবিলাক এৰি নিদিব, ১ নম্বৰ কথা। দ্বিতীয়তে আমাক ছিট যিকেইটা এৰি দিব তাতো আকৌ বিসম্বাদী মানুহক উঠাই দিব। কৌশলপূৰ্ণভাৱে আকৌ আমাৰ ছিটকেইটা দিয়াৰ পাছতো আকৌ এৰি নিদিব। গতিকে এইটো এটা ডাঙৰ শংকা, আপুনি কোৱাৰ নিচিনাকৈ এইটো এটা ডাঙৰ শংকা আছে। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে প্ৰথম এখন আমাৰ ন্যূনতম অমৈহতীয়া কৰ্মসূচী, এখন বিৰোধী পক্ষৰ সকলোৰে এখন ন্যূনতম অমৈহতীয়া কৰ্মসূচী
আৰু কোন দলে কিমানখন আসনত ইলেকশ্যন খেলিব আগতীয়াকৈ আসনৰ সংখ্যাটো ফিক্স কৰি দিব। কেণ্ডিডেট কাৰ কি হ'ব এইটো বেলেগ কথা, কিন্তু এইখন আসনত আপোনালোকে, এইখন আসনত আমি, এইখন আসনত আমুক দল, এইখন আসনত তামুক দল, তেওঁলোকে সম্পূৰ্ণৰূপে আমি এইটো ফিক্স কৰি ল'ব লাগিব যে কংগ্ৰেছ দলে কেইখনত খেলিব, ৰাইজৰ দলে কেইখনত খেলিব, অসম জাতীয় পৰিষদে কেইখনত খেলিব, CPIM দলে কেইখনত খেলিব, CPI দলে কেইখন খেলিব, CPI-ML দলে কেইখনত খেলিব। আমাৰ কাৰ্বি আংলঙৰ এটা অত্যন্ত শক্তিশালী আঞ্চলিক দল আছে, আপোনালোকে সকলোৱে জানে, অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স, সেই অল পাৰ্টি হিল লিডাৰ কনফাৰেন্সে কেইখনত খেলিব, এইবিলাক বস্তু আমি আগতীয়াকৈ ফিক্স কৰি ল'ম। আৰু এইবাৰ যাতে কোনোপধ্যে আৰু ভুল বুজাবুজি নহয়, আকৌ যাতে শত্ৰুপক্ষই বিজেপিয়ে যাতে আশ নাপায়, আশ পোৱা বুলি যে কয়, বিজেপিয়ে যাতে আশ নাপায়, তাৰ কাৰণে আমি এবাৰ মই ভাবোঁ যে কমন মিনিমাম প্ৰগ্ৰেম এটা আৰু কোনে কেইখন আসনত খেলিব তাৰ সংখ্যাটো আগতীয়াকৈ ফিক্স কৰি তাৰ পাছতহে আমাৰ ইউনাইটেড প্লেটফৰ্মটো তৈয়াৰ কৰিব লাগে। উপ নিৰ্বাচনৰ পূৰ্বেও হোটেল লিলিত অনুষ্ঠিত হৈছিল বিৰোধীৰ অনেক বৈঠক। ইখনৰ পাছত সিখন বৈঠকৰ পাছতো অৱশেষত বিৰোধী ৰণত নামিল পৃথকে পৃথকে। বিৰোধী এক হ'ব নোৱাৰাৰ প্ৰধান কাৰণটোৱেই আছিল আসনকেন্দ্ৰিক বুজাপৰাৰ অভাৱ। সেই অভাৱ দূৰ কৰিবলৈকে এইবাৰ অখিল গগৈৰ নতুন সূত্ৰ, মিত্ৰতাৰ পূৰ্বেই আসনৰ অংক। অখিল গগৈৰ এই সূত্ৰই বিৰোধী ঐক্যলৈ গতি আনিব পাৰে নে নোৱাৰে সেয়া লক্ষণীয় হ'ব। উল্লেখ্য যে কংগ্ৰেছবিহীন বিৰোধী ঐক্য আগন্তুক 7 ডিচেম্বৰত পুনৰ বহিব বৈঠকত। তাৰ মাজতে উপ নিৰ্বাচনত লগ এৰা কংগ্ৰেছে কেতিয়াৰে পৰা কেনেকৈ পুনৰ বিৰোধী ঐক্যৰ কাষ চাপে তাক লৈও উৎকণ্ঠা এতিয়া ৰাজনৈতিক মহলত। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ কাৰেণ্ট।